PMGP লোন কেনেকৈ এপ্লাই কৰিব লাগে সেইটোৰ ওপৰত আৰু এটা ট্ৰেইনিং দি আছোঁ যাতে ৰাইচ মিলটো কেনেকৈ ল'ব পাৰি। এইটো হৈছে স্কিম PMEGP অনলাইন এপ্লিকেশ্যন আৰু PMGP অনলাইন এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব। এইটো ক্লিক কৰিলে অলপ নেট শ্ল' হ'লে এইটো হয়। এতিয়া ৰাইচ মিলৰ ছাবচিডি কেনেকৈ পাব পাৰি ইয়াৰ ডিটেইলছটো আলোচনা কৰিম আৰু লগতে আপোনালোকে যদি নোৱাৰে আমাৰ হোৱাটছএপ নম্বৰত আপোনালোকে ক্লিক কৰিব। তাতে আমি ফ্ৰী অফ কষ্ট হেল্প কৰি দি আছোঁ আৰু কোৱালিটি ৰাইচ মিল আমি ফ্ৰী অফ কষ্ট ডেলিভাৰী দি আছোঁ অল অসম আৰু নৰ্থ ইষ্টত। নেট শ্ল' কাৰণে এইটো আৰু অসমৰ বহুত মানুহে নাজানে যে PMGP লোন আছে, মুদ্ৰা লোন আছে। সেইখিনিৰ ওপৰত যথেষ্ট মানুহে ল'ব পাৰে। বা আপোনালোকে ChatGPTত আহিব পাৰে। ChatGPTত আহিলেও আপোনালোকে ডিটেইলছ পাই যাব। ChatGPT আপোনাৰ চলাব নোৱাৰিলে মই শিকাই দিম বাৰু। এইটো হৈছে PMEGP অনলাইন এপ্লিকেশ্যন ফৰ ৰাইচ মিল এনেকুৱা বুলি মাৰিব ডিটেইলছ। ডিটেইলছ দি দিব। এইটো এনেকৈ অহাৰ লগে লগে আপোনাৰ আহি আছে ষ্টেপ বাই ষ্টেপ আপোনালোকে এইটো পাই যাব। এইটো গোটেই পাই যাব। PMGP প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম কি হয়? PMGP হৈছে এটা চৰকাৰী যোজনা য'ত নতুন উদ্যোগ স্থাপন কৰিবলৈ বেংক ঋণ আৰু চৰকাৰী অনুমোদন ছাবচিডি দুয়োটা একেলগে দিয়া হয়। এই যোজনাত আপুনি ৰাইচ মিল, পেডি প্ৰচেছৰ মেচিন এইবিলাক বহাব পাৰিব। আবেদনকাৰী বয়স 18 বছৰ হ'বই লাগিব, নতুন উদ্যোগ হ'ব লাগিব, প্ৰকল্প 10 লাখৰ পৰা অধিক হয় তেন্তে কমেও 8 শ্ৰেণীৰ মানে 8 পাছ হ'ব লাগিব। কোনো আয় সীমা নাই, চবেই এপ্লাই কৰিব পাৰিব। আৰু বেছিকলি এইটো ৰাইচ মিলৰ ধানৰ চাউল তৈয়াৰ কৰা প্ৰক্ৰিয়া যেনে KBIC মডেল প্ৰজেক্ট প্ৰফাইল ইত্যাদি প্ৰকাশ কৰিছে। তাৰ পৰা আপুনি ইয়াৰ পৰা পাই যাব। যেনেকৈ ইয়াতে ক্লিক কৰাৰ লগে লগে আৰু লগতে আমি উদ্যমী ৰেজিষ্ট্ৰেশ্যনটো ফ্ৰী অফ কষ্ট কৰি দি আছোঁ স্পেচিয়েল অসমৰ কাৰণে। অসমৰ মানুহে আমাৰ ইণ্ডাষ্ট্ৰি কৰক গাঁৱে গাঁৱে আৰু মেচিন কোৱালিটিও আমি ভাল ডেলিভাৰী দি আছোঁ। আৰু যদি আপোনালোকে কৰিব নোৱাৰে তেতিয়াহ'লে এইটো গোটেই বস্তু আমি কৰি দিম আৰু আমাক খালি কণ্টেক্ট কৰিলে হ'ল। তথাপিও মই এবাৰ দেখাই দিছোঁ আৰু যি লাগে মোক একবাৰ হোৱাটছআপ কৰিব, মই এইটো সহায় কৰি দিম, কোনো প্ৰব্লেম নাই। অনলাইন আবেদন পদ্ধতি, অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইয়াতে ডিটেইলছ আছে। আধাৰ কাৰ্ড লাগিব, পাছপৰ্ট ফটো লাগিব, বেংক একাউণ্ট লাগিব, প্ৰজেক্ট ৰিপৰ্ট লাগিব, শিক্ষা প্ৰমাণ পত্ৰ যদি প্ৰয়োজন আছে এইটো আপোনালোকে দিব লাগিব। কোনে কৰিব এইটো? DIC, KBIC, ভাগি ব'ৰ্ড,
মাধ্যমেৰে জমা দিয়ক বা আপোনালোকে অনলাইন কৰিব পাৰিব। অনলাইন কৰিলেও হ'ব। সাধাৰণতে জেনেৰেলৰ বাবে 25%, গ্ৰাম্য কাৰণে আৰু চহৰৰ কাৰণে 15%, বিশেষকৈ SC, OBC, ST 35%, গাঁৱৰ কাৰণে আৰু চহৰৰ কাৰণে 25%, উত্তৰ পূবৰ অসমৰ 35% লাভ কৰিব পাৰিব। এইটো ৰাইচ মিলৰ কাৰণে বৰ ভাল স্কিম এটা আপোনালোকে হেৰি কৰে। ছাপ'জ 2 লাখ টকাৰ যদি আপোনালোকে স্কিম লয়, ছাপ'জ মই কৈ আছোঁ যে 2 লাখ ৰাইচ মিল PMEGP বেনিফিট টেবুল আপোনালোকে চাব। 2 লাখ টকাৰ যদি প্ৰজেক্ট টাইপ মিনি ৰাইচ মিল পেডি প্ৰচেছিং মেচিন মেনুফেকচাৰিং ছেক্টৰ হ'ব। প্ৰজেক্ট কষ্ট 2 লাখ। এপ্লিকেশ্যন টাইপ ইণ্ডিভিজুৱেল হ'ব, এৰিয়া ৰুৰেল বা আপোনাৰ গাঁৱত য'তে কৰে। বেংক লোন হ'ব 1,30,000। অন কণ্ট্ৰিবিউশ্যন 10,000 টকা, মানে 5% কৰি দিব লাগে বেংকত জমা মাত্ৰ। গভৰ্ণমেণ্ট ছাবচিডি 70,000, মানে 35%। 2 লাখ টকাত আপুনি 70,000 টকা পাব। আৰু তাৰ কাৰণে ট্ৰেইনিং দিব, 10 দিনীয়া মেণ্ডেটৰী এইটো ট্ৰেইনিং এটা দিব। KVIC IDIC দিব, এইটো EDP ট্ৰেইনিং বুলি কয়। ৰিপে'মেণ্ট 3 পৰা 5 বছৰলৈকে আপোনালোকে 5 বছৰৰ ভিতৰত আপোনালোকে পইচাটো ঘূৰাব পাৰিব। মান্থলি ইনকাম যদি আপোনাৰ 20,000 হয় বা 35,000 হয়, আফটাৰ 3 and 4 মান্থছত এইটো আপোনাৰ ৰিকভাৰী হৈ যায়। সেইখিনি টেকনিকেল বস্তু আপোনালোকে জানিব নালাগে, সেইখিনি মই পাছত যেতিয়া আমি লাইভ ট্ৰেইনিং ল'ম তেতিয়া আমি বুজাই দিম। এজেঞ্চি সেইটো মই বাৰ বাৰ কৈছোঁ, KVIC DIC আছাম খাগী বৰ্ডত আপুনি এপ্লাই কৰিব লাগিব। এতিয়া মই টেবুলটো বুজাই দি আছোঁ। বেনিফিট আপোনাৰ কিমান হ'ব। বেংক লোন হ'ব 1,30,000, 70,000 টকা ছাবচিডি। ন' ছিকিউৰিটি নিড, কোনো ছিকিউৰিটি নালাগে। 10 লাখ পৰ্যন্ত কোনো ছিকিউৰিটি নালাগে। 10 দিনীয়া ট্ৰেইনিং হ'ব। ছাবচিডি 35% পাব। আৰু এই টেবুলটো হৈছে আপোনালোকৰ মেইন বস্তু, এইখিনি বস্তু। এতিয়া আপোনালোকৰ যদি এইখিনি লাগে, মই থুলমূল কৰি বুজাই দিছোঁ। আৰু যদি আপোনালোকে অনলাইন কৰিব নোৱাৰে, মোক আপোনালোকে হেৰি কৰিব। আৰু ৰাইচ মিল যদি ভাল লাগে, মোৰ লগত এবাৰ যোগাযোগ কৰিব। মই ডিটেইলছ সেইটো আপোনাক প্ৰভাইড কৰি দিম। আৰু যদি আপোনালোকে তাৰ নেক্সট ভিডিঅ'টো আমি দিম, সেইটো হৈছে মুদ্ৰা লোনৰ কাৰণে। মুদ্ৰা লোন কেনেকৈ পাব পাৰি, তাৰপাছত মুদ্ৰা লোনৰ জৰিয়তে কেনেকৈ সুবিধা হয়, সেইটো ডিটেইলছ আমি দিম। আৰু স্পেচিয়েলি PMGP হৈছে ৰাইচ মিলৰ কাৰণে, যেনেকৈ ৰাজা ৰাইচ মিল হওক, মিনি ৰাইচ মিল, যিমান প্ৰজেক্ট হওক, সেইটোৰ কাৰণে আমি হেল্প কৰিম। মই আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ৰাখিব। আৰু ছান এগ্ৰ' ইঞ্জিনিয়াৰিং আছাম এই চেনেলটো আপোনাৰ ছাবস্ক্ৰাইবশ্যন কৰি থ'ব বা লাইক কৰি থ'ব। আপডেটেড ভিডিঅ' পাই থাকিব আমাৰ সকলো। কিয় মানে লাইক কৰিবলৈ কাৰণে কোনো পইচা নালাগে, এটা কৰি থৈ দিব। যদি ভাল দেখিছে, যদি বেনিফিট হৈছে আমাৰ ভিডিঅ' চাই পিনি, নিশ্চয় কৰিব। আৰু অকল ৰাইচ মিলৰ কাৰণে নহয়, যিকোনো ইণ্ডাষ্ট্ৰীৰ কাৰণে আমি গভৰ্ণমেণ্টৰ ছাবচিডিত সহায় কৰিম। মেচিনৰ ডেলিভাৰী দিম আৰু মেকানিক ছাপোৰ্ট দিম। আৰু কিবা পাৰ্টছ বা কিবা প্ৰব্লেম হ'লে আমি 6 ঘণ্টাৰ ভিতৰতে ছাপোৰ্ট দিম। এইটো আমাৰ কোম্পানী ৰুল বনাইছোঁ। আৰু ঠিক আছে, ধন্যবাদ। সকলোলৈ ধন্যবাদ দি আজি ভিডিঅ'টো সামৰিছোঁ।